কামৰ সন্ধানত থকা প্ৰণৱে এটা কাম বিচাৰি পাই গুচি গৈছিল। এগৰাকী 30 বছৰীয়া মহিলাৰ ৰোগীয়া পতিৰ আলপৈচান ধৰা কাম। কাম বুলিবলৈ একো কষ্ট নাছিল, দৰমহাও যথেষ্ট পাইছিল সি। লাহে লাহে দিনবোৰ বাগৰিবলৈ ধৰিলে। শেষত এনে এটা ঘটনা ঘটিল যিটো শুনিলে আপুনি হয়তো দুখত চকুলো টুকিব, নতুবা ভাবিবলৈ বাধ্য হ'ব যে এই ঘটনাটো কিয় ঘটি গ'ল। সমাজত এনে হোৱাটো উচিত নে? প্ৰিয় দৰ্শক, মই সঞ্জীৱ। পুনৰ এটা নতুন ষ্টৰী লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে প্ৰথমবাৰলৈ চেনেলটিলৈ আহিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে এতিয়া কাহিনীটোৰ মাজলৈ যাওঁ। লকডাউন হোৱাৰ পিছতে প্ৰণৱে গুৱাহাটীত কৰি থকা প্ৰাইভেট কোম্পানীটোৰ কামটো হেৰুৱাইছিল। যদিওবা দৰমহা তাৰ নিচেই কম আছিল, তাতে সি সন্তুষ্ট হ'বলৈ শিকিছিল। লকডাউন শেষ হোৱাৰ পিছত অযুত সপোন বুকুত বান্ধি প্ৰণৱ পুনৰ গুৱাহাটীত ভৰি দিলেগৈ। সি এতিয়া ভাবিছিল যে কিবা এটা নিশ্চয় পাব আৰু ঘৰখনলৈ মাহেকৰ মূৰত টকা পঠিয়াবলৈ পাৰিব। পিছে ইঠাইৰ পৰা সিঠাইলৈ কাম বিচাৰি সি ক'তো কাম এটা বিচাৰি নাপালে। ক'বলৈ গ'লে এইটো সময়ত একেবাৰে কাম নোলোৱা হৈ পৰিছিল। কিন্তু তাৰ শিক্ষাগত অৰ্হতা কম হোৱাৰ বাবে সকলোতে নিৰাশ হৈ ঘূৰি আহিব লগা হ'ল। এনেকৈ প্ৰায় এমাহ যোৱাৰ পিছত সি এটা প্লেচমেণ্ট ছাৰ্ভিচ এটাত নাম পঞ্জীয়ন কৰিলে। তাতো সেই একেই সমস্যা। HS উত্তীৰ্ণৰ বাবে কাম তেনেকৈ নোলাই দেখোন। অৱশেষত যেনিবা এদিন ছাৰ্ভিচটোৰ ফালৰ পৰা ফোন এটা আহিল। এগৰাকী ছোৱালীয়ে তাক ফোনতে ক'লে, প্ৰণৱ ছাৰ, এটা প্ৰাইভেট কাম ওলাইছে। আপুনি যদি ইচ্ছা কৰে তেনেহ'লে কথা পাতিব পাৰোঁ। প্ৰণৱে তেতিয়া লগে লগে সঁহাৰি দিলে। ছোৱালীজনীয়ে ক'লে, এখন ঘৰত এজন মানুহ বেমাৰত ভুগি আছে। তেওঁৰ আলপৈচান ধৰিবলৈ এজন মানুহৰ বহুত প্ৰয়োজন আছে। আপুনি কামটোৰ বাবে সাজু আছেনে? প্ৰণৱে কিছু সময় তেতিয়া চিন্তা কৰিলে। তাক এইটো সময়ত এটা কামৰ খুবেই প্ৰয়োজন আছিল। ইফালে মোৰ হাতত পইচাও শেষ হৈ আহিছিল। ছোৱালীজনীয়ে পুনৰ ক'লে যে দৰমহাটো ভাল আছিল, থকা খোৱাৰো সুন্দৰ ব্যৱস্থা আছে। আপুনি যদি নকৰে তেন্তে আমি অন্য কাৰোবাক কামটো দেখুৱাবলৈ চেষ্টা কৰিম। সি তেতিয়া লগে লগে ক'লে, নাই নাই মেডাম, মই কামটো কৰিম। আপুনি মোক জনাওক কেতিয়া ক'লৈ যাব লাগিব। ছোৱালীজনীয়ে ঠিক আছে, আপোনাক এতিয়াই জনাই আছোঁ বুলি কৈ ফোনটো ৰাখিলে। অলপ সময়ৰ পিছতে ঘৰখনৰ ঠিকনা এটা মেছেজৰ জৰিয়তে তালৈ আহিল। পিছদিনা যাবই লাগে। পিছদিনা সি কাপোৰ কানি টোপোলা বান্ধি বাছত উঠিল। গুৱাহাটীৰ পৰা প্ৰায় 2 ঘণ্টাৰ বাট গৈ সি মানুহজন থকা ঠাইখন পালেগৈ। বাটৰুৱা এজনক সুধি সি মানুহজনৰ ঘৰখন বিচাৰি ওলালগৈ। ঘৰখন দেখি সি এতিয়া থৰ লাগি গৈছিল। এইটো ঘৰ নহয় যেন এটা ৰাজপ্ৰসাদহে। সি এতিয়া সংকোচভাৱে সোমাই গ'ল। ঘৰৰ কলিং বেলটো বজোৱাত এগৰাকী মহিলা দুৱাৰখন খুলি ওলাই আহিল। মানুহগৰাকী নিশ্চয় ঘৰৰ বন্ধ কৰা তিৰোতা। কাক বিচাৰিছে তাই তেতিয়া সুধিবলৈ ধৰিলে। সি ক'লে, মই মেডামক লগ পাবলৈ বিচাৰিছোঁ। তেওঁ এজন কাম কৰা মানুহ বিচাৰিছিল। ৰ'ব, মই মাতি দিছোঁ। এইবুলি কৈ মহিলাগৰাকী ভিতৰলৈ সোমাই গ'ল। খন্তেক সময়ৰ পিছত এগৰাকী 30 বছৰীয়া ধুনীয়া মহিলা ওলাই আহিল। তেওঁ আহি ক'লে, মোক বিচাৰিছিলা নেকি? প্ৰণৱে ক'লে, হয় বাইদেউ, এটা প্লেচমেণ্ট ছাৰ্ভিচে আপোনাৰ ওচৰলৈ মোক পঠিয়াইছে। মই আপোনাৰ ঘৰত কাম কৰিবলৈ ইচ্ছুক। যদি আপোনালোকে মোক ৰাখিব বিচাৰে তেন্তে মই কামটো কৰিম। তেতিয়া মহিলাগৰাকীয়ে ক'লে, খুব ভাল কথা। মই তোমাৰ দৰে এজন ল'ৰাই বিচাৰি আছিলোঁ। তোমাৰ নামটো কি? প্ৰণৱে নিজৰ নামটো জনালে। শুনা প্ৰণৱ, মানুহজন মোৰ স্বামী। এক জটিল ৰোগত বৰ্তমান প্ৰায় বিচনাত পৰি থাকিব লগা হয়। ময়ো ঘৰত তেনেকৈ থাকিবলৈ সময় নাপাওঁ। এতিয়া তুমি মোৰ স্বামীৰ বিভিন্ন কামবিলাকত সহায় কৰি দিলেই হ'ব। প্ৰণৱে তেতিয়া সুধিলে যে কেনেকুৱা কাম মেডাম? তেওঁ ক'লে যে কাম বৰ বিশেষ নাই। বাথৰুমলৈ গ'লে তেওঁক ধৰি নিবলৈ লাগিব, কেতিয়াবা গাৰ্ডেনত খোজ কঢ়াবলৈ লাগিব, সময়ত ঔষধ খোৱা, এইবিলাকেই কাম হ'ব। তুমি এতিয়া এইবিলাক কাম কৰিবলৈ পাৰিবা নহয়? তেতিয়া সি ক'লে যে নিশ্চয় পাৰিম মেডাম। এই কামৰ সন্ধানতেই আছিলোঁ মই। নোৱাৰাৰ কোনো কথাই নাই। এতিয়া আমি দৰমহাৰ কথা পাতিব পাৰোঁনে? মহিলাগৰাকীয়ে হাঁহি এটা মাৰি ক'লে, নিশ্চয়। মই কওঁ বুলি ভাবিছিলোঁৱেই। চোৱা, প্ৰথম অৱস্থাত তোমাক মই মাহেকত 15,000 দিম। এনেকৈ 7-8 হাজাৰ টকাটো মই মানুহ পাওঁৱেই। তথাপিও মই তোমাক ইয়াৰ দুগুণ দিম। যেতিয়া দিনবিলাক বাঢ়ি গৈ থাকিব, তোমাৰ দৰমহাটোও মই তেতিয়া বঢ়াই দিম। অহা বছৰ তোমাৰ দৰমহাটো 20,000 হ'বগৈ। কিন্তু তোমাৰ কামবিলাক ভাল হ'ব লাগিব। তুমি এতিয়া মান্তিনে মোৰ কথাটোত? মেডামৰ কথাটো শুনি প্ৰণৱৰ চকু কপালত উঠিল। সি ইমানখিনি দৰমহাৰ কথা ভবাই নাছিল। এয়াতো তাৰ বাবে বহুত টকা। নিজলৈ খৰচ কৰিও দেখোন বহুত জমা কৰিবলৈ পাৰিব সি। সি তেতিয়া হ'ব বুলি ক'লে। ইয়াৰ পিছত তাক থাকিবৰ বাবে এটা ৰুম আজৰি কৰি দিলে। ৰুমটো কিছু সৰু যদিও বেছ ধুনীয়া আছিল। আজিলৈকে এনেকুৱা এটা ৰুমত সি থাকিয়েই পোৱা নাই। পিছদিনা সি কামৰ বাবে সাজু হ'ল।
মেডামে তাক হাজবেণ্ডৰ ৰুমলৈ বুলি লৈ গ'ল। ৰুমটো যথেষ্ট ডাঙৰ আছিল। তেওঁৰ স্বামী সেইটো সময়ত বিচনাৰ কাষৰ চকী এখনতে বহি আছিল। মানুহজনক দেখাত প্ৰায় 40 বছৰীয়া যেন লাগিছিল যদিও তেওঁৰ বেমাৰে এতিয়া তেওঁ 60 বছৰীয়া যেন দেখুৱাইছিল। প্ৰণৱে এতিয়া হাতযোৰ কৰি মানুহজনক নমস্কাৰ জনালে। মেডামে ক'লে যে প্ৰণৱ, কালি কৰিবলৈ কোৱা কামবোৰ কৰি গ'লেই হ'ল। সি তেতিয়া হয়ভৰ দিছিল। দিনটো তাৰ সিমান বেয়া নালাগিল। বহু কাম মালিকে নিজেই কৰিবলৈ পাৰিছিল। গতিকে তাৰ কষ্ট বুলি বিশেষ একোৱেই নাছিল। কেৱল দিনটো তেখেতৰ লগত ব্যস্ত হৈ থাকিব লাগে, সিমানেই আছিল। নিশা প্ৰায় 10 বজাত সি কামৰ পৰা আজৰি হৈ নিজৰ ৰুমলৈ গ'ল। এদিন প্ৰণৱে দুপৰীয়া আহাৰ খাই ঘৰৰ ছাদলৈ বুলি উঠি গ'ল। সি তেতিয়া গৈ দেখে যে তাত মেডামে ৰেলিঙত আউজি থিয় হৈ আছে। মেডামক আমনি নকৰোঁ বুলি সি পুনৰ নামি আহিবলৈ লওঁতেই মেডামে তাক দেখা পালে আৰু ক'লে, প্ৰণৱ, কি হ'ল? হঠাতে তুমি গুচি গ'লা যে? তোমাৰ কিবা ক'বলগীয়া আছিল নেকি? সি তেতিয়া ক'লে যে একো নাই মেডাম, মই এনেই আহিছিলোঁ। তেতিয়া মেডামে ক'লে যে আহা আহা, তেনেহ'লে কথাকেই পাতোঁ। ইমান ধুনীয়া বতাহ বলি আছে চোৱাচোন। প্ৰণৱে মেডামলৈ চাইছিল। অন্য দিনা সাধাৰণতে তেওঁ শাৰী বা চাদৰ পিন্ধে, আজি গ্ৰাউন পিন্ধি আছিল। গ্ৰাউনটো অলপ পাতল আছিল। বতাহত গ্ৰাউনটো তেওঁৰ গাত লিপিত খাই পৰিছিল। সি এতিয়া মেডামৰ ফালে নাচাই অন্য ফালে চাবলৈ ধৰিছিল। মেডামে তাক এতিয়া বিভিন্ন প্ৰশ্ন কৰিবলৈ ধৰিলে। তাৰ ঘৰত কোন কেনেকৈ আছে, দেউতাকে কি কৰে, কিহলৈ পঢ়িলে সি ইত্যাদিবিলাক। সি এতিয়া সকলোৰে উত্তৰ দি গ'ল। এইবাৰ মেডামে সুধিলে, তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই? প্ৰণৱে লগে লগে নাই বুলি ক'লে। আগে আছিল যদিও তাৰ বৰ্তমান কোনো প্ৰেমিকা নাই। তেতিয়া মেডামে ক'লে যে ইমান এটা ডাঙৰ ল'ৰা আৰু তোমাৰ এতিয়ালৈকে এজনী গাৰ্লফ্ৰেণ্ডো নাইনে? মেডামে এতিয়া এই কথাষাৰ কৈ আচৰিত হোৱাৰ দৰে হ'বলৈ ধৰিছিল। মই তেতিয়া ক'লোঁ যে কিনো কৰিম মেডাম, এগৰাকী আছিল, কিন্তু মোৰ দৰে দুখীয়া ল'ৰা এটাৰ লগতনো কোনে জীৱনটো কটাবলৈ ভাল পাব? তাই এতিয়া অন্য কাৰোবাৰ লগত বিয়া পাতি গুচি গ'ল। এতিয়া প্ৰায় 3 বছৰ মানেই হ'ল। তেতিয়াই যি আঘাত পালোঁ আৰু গাৰ্লফ্ৰেণ্ড বুলিবলৈ ভয় লাগে দেখোন মেডাম। মেডামে তেতিয়া ক'লে যে সকলোকে তুমি তেনে বুলি নাভাবিবা। কিছুমান ছোৱালী আছে যিয়ে বহুত বুজি পায়। প্ৰণৱে এতিয়া হেতা হাঁহি এটা মাৰি কথাটো অন্য ফাললৈ লৈ গৈ মেডামক সুধিবলৈ ধৰিলে, মেডাম, আপুনি আজি কামলৈ যোৱা নাই নেকি? মেডামে তেতিয়া ক'লে যে নাই অ', গাটো আজি সিমান ভাল নহয়, মনটো কিবা ভাল লগা নাই। এই বুলি কৈ মেডাম অন্য এফালে ঘূৰিল আৰু গভীৰ চিন্তাত ডুব গ'ল। সি এতিয়া মেডামৰ ফালে অলপ দেৰি চাই ৰ'ল। এনে এগৰাকী সুন্দৰী আবেদনময়ী নাৰীয়ে এতিয়া দুৰ্ভগীয়া পতিৰ বাবে অকালতে যৌৱন হেৰুৱাই পেলাবলৈ আগবাঢ়িছে। তেওঁৰ চকুত এতিয়া গভীৰ হতাশা আছিল। ৰেলিঙত ধৰি খালি থকাত তেওঁৰ পিছ অংশত আকৰ্ষণীয় হৈ ওলাই পৰিছে, য'ত মেলি থোৱা দীঘল কিচকিচিয়া কলা চুলি কচা ঢৌ খেলি আছিল। সি তেওঁৰ যথেষ্ট কাষত থকাৰ বাবে উত্তেজিত নোহোৱাকৈ থাকিবলৈ নোৱাৰিছিল। কাৰণ সিও এজন মানুহ আছিল। নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ এতিয়া সি অন্যৰ ফালে চাবলৈ ধৰিল। দেওবাৰৰ দিন এটাত প্ৰণৱে মালিকক ফুলৰ বাগিচাত খোজ কঢ়াই ফুৰিছিল। সেইটো সময়ত মেডামো আছিল। কিছু সময় তিনিও খোজ কঢ়াৰ পিছত প্ৰণৱে মালিকক ৰুমত থ'বলৈ গ'ল। সি এতিয়া পুনৰ বাগিচালৈ গৈ দেখে যে মেডামে বাগিচাৰ মাজত এখন ঝুলনাত বহি দুখ মনে কিবা এটা ভাবি আছে। সি ওচৰলৈ গৈ দেখে মেডামৰ চকুত চকু পানী। সি তেতিয়া সুধিলে, মেডাম, আপোনাৰ কি হৈছে? মেডামে চক খাই তালৈ চালে আৰু লগে লগে চকু পানী মচি পেলালে। তেওঁ তেতিয়া ক'লে যে একো নাই প্ৰণৱ, তুমি আহি ইয়াতে বহা। প্ৰণৱ গৈ তাত বহিলগৈ। তেওঁ পুনৰ ক'লে, প্ৰণৱ চোৱাচোন, গোলাপ ফুলপাহ কিমান যে ধুনীয়া, অথচ সি নাজানে যে কিছুদিনৰ পাছতে তাৰ ধুনীয়া পাহিবোৰ এটা এটাকৈ সৰি পৰিব। হয় মেডাম, সি তেতিয়া সঁহাৰি দিলে। মানুহৰ জীৱনটো তেনেকুৱাই নহয় জানো? আমাৰ শৰীৰটো দেখিবলৈ ইমান ধুনীয়া, ইয়াক আমি বহুত আলফুলে সজাওঁ, কিন্তু এই সকলো এদিন হেৰাই যাব গোলাপৰ দৰেই। তেতিয়া প্ৰণৱে ক'লে যে মেডাম, এয়াই প্ৰকৃতিৰ নিয়ম। এই গোলাপজোপাত আকৌ ফুল ফুলিব যেতিয়া পুনৰ বসন্তৰ আগমন হ'ব। সুখ থাকিলে নিশ্চয় দুখো আহিব, ৰাতিৰ পিছত দিন নিশ্চয় আহিব। সেয়েহে এইবোৰ ভাবি থাকিব নালাগে মেডাম। প্ৰণৱে তেতিয়া ক'লে যে সদায় মানুহৰ বেয়া দিন নাযায় মেডাম। মেডামে সুমুনিয়া এটা কাঢ়িছিল। পিছদিনা মেডামে তাক এযোৰ ধুনীয়া কাপোৰ দিলে। সি একো নুবুজিলে যে আচলতে মেডামে কিয় কাপোৰযোৰ দিছিল। কাপোৰযোৰ দেখাত বহুত দাম হ'ব যেন লাগিছিল। মেডামে তাক তেতিয়া ক'লে যে এতিয়াই ওলোৱা মোৰ লগত, আমি এঠাইলৈ যাব লাগিব। মেডামৰ এনে প্ৰস্তাৱত থতমত খালোঁ মই। এনে এযোৰ দামী ড্ৰেছ পিন্ধি মেডামৰ লগত যাবলগীয়া হোৱাটো মোৰ বাবে আচৰিত হ'বলগীয়াই আছিল। সি ৰুমত সোমাল আৰু কেজুৱেল ড্ৰেছযোৰ যিমান পাৰি পৰিপাটিকৈ পিন্ধিবলৈ চেষ্টা কৰিলে। ৰুমৰ পৰা ওলাই অহাত তাক দেখি মেডামৰ চকু থৰ লাগি ৰ'ল। মেডামে তেতিয়া ক'লে যে অ' মাই গড, ইমান ধুনীয়া লাগিছে তোমাক।
এই বুলি কৈ মেডামে হাঁহিবলৈ ধৰিছিল। সি তেতিয়া লাজ কৰিয়ে হাঁহি এটা মাৰিলে। গাড়ী মেডামেই চলাইছিল। সি কাষৰ চিটটোত বহি গৈছিল। তাৰ নিজকে কিবা এটা এতিয়া সংকোচ অনুভৱ হৈছিল। এতিয়া কোনোবাই যদি তাক দেখে বিশ্বাস কৰিব জানো যে সি আচলতে এটা চাকৰহে। সিহঁত গৈ এটা ডাঙৰ 2-মহলীয়া শ্বপিং মলৰ সন্মুখত ৰ'ল। চহৰখনত সেইটো শ্বপিং মলেই আটাইতকৈ ডাঙৰ। সি তেতিয়া সুধিলে যে মেডাম কিবা বস্তু কিনিব নেকি। মেডামে হাঁহিলে কিন্তু একো নক'লে। মেডাম শ্বপিং মলৰ দিশে আগুৱাই গ'ল। সিও এতিয়া পিছে পিছে যাবলৈ ধৰিছিল। শ্বপিং মলটোৰ গেটত থকা চিকিউৰিটিয়ে প্ৰকাণ্ড গ্লাছৰ গেটখন খুলি দিলে। ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে কৰ্মচাৰীসকলে গুড ইভিনিং মেডাম বুলি স্বাগতম জনাইছিল। সেইটো সময়ত দুজনমান চুট টাই পিন্ধা অফিচাৰে আহি মেডামক আগুৱাই লৈ গ'ল। এইবিলাক দৃশ্য দেখাৰ পাছত এতিয়া মই বুজি পাইছিলোঁ যে মেডাম শ্বপিং মলৰ মালিক হয়। মেডামে গৈ নিজৰ ব্যক্তিগত অফিচত সোমালগৈ। প্ৰণৱে বাহিৰতে ৰৈ দিছিল যদিও তেওঁ তাক সোমাবলৈ ক'লে। মেডাম সোমোৱাৰ লগে লগে কেইজনমান অফিচাৰ প্ৰৱেশ কৰিলে আৰু মেডামৰ লগত ব্যৱসায়িক আলোচনা কৰিছিল। শেষত মেডামে মোক তেওঁলোকৰ লগত চিনাকি কৰাই দিলে। তেখেত মোৰ ব্যক্তিগত সহায়কাৰী। অফিচাৰ কেইজনে তাক সৌহাৰ্দ্যপূৰ্ণভাৱে হেণ্ডশ্বেক আগবঢ়ালে। এইবিলাক দেখাৰ পিছত প্ৰণৱৰ এতিয়া নিজেই হাঁহিম নে কান্দিম যেন অনুভৱ হ'বলৈ ধৰিছিল। কেৱল ভেবা লাগি সকলোৰে আদব কাইদাবিলাক চাই থাকিল। উভতি অহাৰ সময়ত প্ৰণৱে নকৈ নোৱাৰিলে, মেডাম আপুনি তাত মোক ইমানখিনি সন্মান নিদিয়া হ'লেও ঠিক আছিল। মই এজন নিচেই সৰু মানুহ মেডাম, ইমানখিনি সন্মানৰ যোগ্য মই নহয়। মেডামে তেতিয়া ক'লে যে মই মানুহ চিনি পাওঁ প্ৰণৱ, তোমাৰ মাজত মই এজন ভাল মানুহ দেখা পাইছোঁ। প্ৰণৱে তেতিয়া একো নক'লে। খন্তেকৰ পাছতে মেডামে এখন পাৰ্কৰ সন্মুখত গাড়ীখন ৰখালহি। সিহঁত দুয়ো এতিয়া সোমাই গৈছিল। মেডামে গৈ এখন বেঞ্চত বহি পৰিল। প্ৰণৱে কিছু আঁতৰত থিয় দি এতিয়া পাৰ্কৰ ইফালে সিফালে চাই থাকিল। পাৰ্কত কেইবাজোৰা প্ৰেমিক প্ৰেমিকা পতি পত্নীয়ে নিৰিবিৰি সময়বোৰ পাৰ কৰি আছিল। সি তেতিয়া মেডামলৈ চাইছিল। তেওঁৰ মুখখনত উদাস এটা দৃষ্টি আছিল। মোৰ এতিয়া এনেকুৱা লাগিছিল তেওঁ যেন বিৰহ বেদনা এটাত কান্দি আছে। প্ৰণৱৰ এতিয়া এইবিলাক দৃশ্য দেখি বেয়া লাগিছিল। আজি যদি তেখেতৰ স্বামী শয্যাশায়ী হৈ নাথাকিলেহেঁতেন তেন্তে নিশ্চয় মেডামৰ লগত নিৰিবিৰি সময়বোৰ কটাবলৈ পাৰিলেহেঁতেন। মেডামে সেইটো সময়ত তালৈ ঘূৰি চালে। তেওঁ তাক হাত বাউল দি মাতিবলৈ ধৰিলে। সি এতিয়া গৈ মেডামৰ কাষ পালেগৈ। মেডামে বহিবলৈ কোৱাত বেঞ্চখনৰ আনটো মূৰে বহি পৰিল সি। মেডামে তেতিয়া সুধিলে যে প্ৰণৱ ভাল লাগিছেনে তোমাৰ? লাগিছে মেডাম, মোৰো আগে ভাল লাগিছিল। আজিকালি দেখোন ইয়ালৈ আহিলে বুকুখনত বহুত কষ্ট অনুভৱ হয়। প্ৰণৱ জানানে, তোমাৰ ছাৰৰ লগত একেলগে ইয়ালৈ প্ৰায় 3 দিন আহিছিলোঁ। কিমান যে ভাল লগা আছিল সেই সময়বোৰ। কিন্তু এতিয়া আৰু এই বুলি কৈ মেডাম ৰৈ গ'ল। মই তেতিয়া ক'লোঁ যে আপুনি যেতিয়াই তেতিয়াই এইবিলাক কথা চিন্তা কৰি নাথাকিব মেডাম। আপুনি নিজকে কিয় দুৰ্বল কৰি পেলাইছে? মেডামে তেতিয়া লাহেকৈ তাৰ ফালে অলপ কাষ চাপি আহি ক'লে, তুমি মোৰ খুব ভাল বন্ধু, সেয়েহে তেনেকৈ ক'বলৈ পাৰিছা। নাজানো মই কেনেকৈ তোমাৰ সৈতে ইমান আন্তৰিকতা অনুভৱ কৰিছোঁ। তুমি বিশ্বাস কৰা নে নকৰা নাজানো মই প্ৰণৱ, মোৰ স্বামীৰ বাহিৰে তুমিয়েই দ্বিতীয়জন যাৰ সৈতে মই মনৰ কথাবিলাক খুলি কওঁ। প্ৰণৱ তুমি মোৰ বন্ধু হ'বানে? মেডামৰ কথাত এতিয়া তেওঁৰ ফালে চাই ৰ'লোঁ মই আপোনাৰ এজন চাকৰ মেডাম, চাকৰৰ সৈতে বন্ধুত্ব সম্ভৱ জানো? তেতিয়া তাৰ কথা শুনি মেডামে হুমুনিয়া এটা কাঢ়ি সন্মুখৰ পিনে চাবলৈ ধৰিছিল। সেইটো সময়তে এগৰাকী যুৱতী সিহঁতৰ দিশে চঞ্চলতাৰে আগুৱাই আহিছিল। চকুত গাগলছ আৰু তেওঁ দেখিবলৈ এগৰাকী বৰ ধুনীয়া ছোৱালী আছিল। তাই আহি মেডামৰ সন্মুখত ৰ'লহি আৰু উল্লাসেৰে মাত লগালে, নিশিতা বা। মেডামে হাঁহি এটা মাৰি যুৱতীগৰাকীক সম্ভাষণ জনালে। দুয়ো ইটো সিটো কথা পাতিবলৈ ধৰিছিল। তেতিয়া প্ৰণৱে সেইটো সময়ত বেলেগ এটা ফালে চাই আছিল। কিছু সময়ৰ পিছত যুৱতীগৰাকীয়ে মোৰ ফালে চাই মেডামক সুধিলে, এখেত কোন হয়? মেডামে ক'লে, মোৰ পিয়ে। তেতিয়া লগে লগে যুৱতীগৰাকীয়ে হাই হেণ্ডছম, নাইচ টু মিট ইউ বুলি কৈ মোক সাৱটি ধৰিছিল। মোৰ এতিয়া অস্বস্তিত গালখন ৰঙা পৰি গ'ল। কোনো ছোৱালীয়ে আজিলৈকে মোক এনেকৈ জীৱনত আলিংগন কৰা নাছিল, তাকো ইমান আকস্মিকভাৱে। সি মেডামলৈ চালে। তেওঁ যুৱতীগৰাকীৰ উপস্থিতি যে একেবাৰে পচন্দ কৰা নাই চকুকেইটা চালেই ধৰিবলৈ পাৰি। তেতিয়া যুৱতীগৰাকীয়ে পুনৰ ক'লে, সেই বলা না আমি বুটিং কৰোঁ। মোৰ অকলে বহুত ভয় লাগে জানানে? তাই তাৰ বাহুত সাৱটি সৰু ছোৱালীৰ দৰে অনুৰোধ কৰিবলৈ ধৰিলে। সি অসহায়ভাৱে মেডামলৈ চাই থাকিল। মেডামে ক'লে, অৰ্চিতা আমাৰ যাবৰেই হ'ল, তুমি আজি বেয়া নাপাবা। বেলেগ এদিন আমি আকৌ লগ পাম দিয়া। অৰ্চিতাই অসন্তুষ্ট হোৱা যেন দেখুৱাই ঠিক আছে বুলি কৈ সেই স্থান এৰি গুচি গ'ল। মেডামে তাক ক'লে যে এইজনীক একেবাৰে দেখিবলৈ মন নাযায় জানা। মাহে মাহে তাই প্ৰেমিকবিলাক সলাই থাকে। লাজ বোলা বস্তুটো এই চিনিয়েই নাপায়। ঠিক আছে ব'লা এতিয়া আমি যাওঁ,
এই বুলি কৈ মেডাম যাবলৈ সাজু হ'ল। এনেকৈ আমি এতিয়া ফটা শিলৰ ওপৰে খোজকাঢ়ি গৈ আছিলোঁ। মেডাম সেইটো সময়ত অন্যমনস্ক হৈ আছিল। হঠাতে শিলত তেওঁৰ হাই হিল চেণ্ডেলযোৰ পিছলি পৰাত মেডাম বাগৰি পৰিল। প্ৰণৱে তৎক্ষণাত আগুৱাই আহি মেডামক উঠাবলৈ ধৰিলে, কিন্তু তেওঁ দুখ পোৱা ভৰিটোৰ ওপৰত ভৰ দি থিয় হ'বলৈ নোৱাৰিলে। তেওঁ তেতিয়া কেকাই কেকাই ক'লে যে প্ৰণৱ ভালদৰে ধৰা মোক, মই এতিয়া থিয় হ'বলৈ পৰা নাই। প্ৰণৱে তেওঁৰ কঁকালত এখন হাতেৰে খামুচি ধৰি থিয় কৰি ৰাখিছিল। মেডামে এতিয়া তাৰ কান্ধত হাতখন ৰাখিছিল। এনেকৈ প্ৰণৱে মেডামক নি গাড়ীত বহুৱালে আৰু নিজে ড্ৰাইভিং ছিটত বহি গাড়ী চলাই লৈ গৈছিল। এতিয়া ঘৰ গৈ পাওঁ মানে মেডামৰ ভৰিৰ বিষ বাঢ়ি গৈছিল। মেডামে এতিয়া গাড়ীৰ পৰা নামি থিয় হ'বলৈ পৰা নাছিল। উপায়বিহীন হৈ মই তেওঁক এতিয়া দাঙি আনি ঘৰৰ বিচনাত শুৱাই দিছিলোঁহি। মেডামে এতিয়া বিচনাত দীঘল দি পৰি আছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে তেওঁৰ কাপোৰবিলাক অসংযত হৈ পৰিছিল। মই ক'লোঁ যে মেডাম আপুনি অলপ ধৈৰ্য ধৰক, মই এতিয়াই ডাক্তৰক মাতি আনিছোঁ। তেওঁ তেতিয়া ক'লে নাই নাই নালাগে প্ৰণৱ, মই অলপ জিৰণি ল'লেই ভাল পাম, পাৰা যদি তুমি মোক অলপ মালিচ কৰি দিয়া। মেডামে এই বুলি কোৱাত দয়াৰ পৰা এটা মলম আনি তেতিয়া মেডামৰ ভৰিত লগাই দিছিল। মলমটো লগাই দিয়াৰ পাছত মেডামে মোক থেংক ইউ প্ৰণৱ বুলি কৈ চকু দুটা মুদি দিছিল। তেতিয়া তেওঁ মোক ক'লে যে তুমি মোক বহুত ডাঙৰ উপকাৰ কৰিলা, এয়া মোৰ দায়িত্ব মেডাম। আচলতে তেনে কথা নহয় প্ৰণৱ, তুমি নথকাহেঁতেন ঘটনাটো বহু কিবা বেলেগ হ'লহেঁতেন চাগে। বাৰু এতিয়া এই সকলোবোৰ কথা বাদ দিয়া, তুমি মোক আৰু মেডাম বুলি নামাতিবা, তুমি মোক নিশিতা বুলিয়েই মাতিবা। প্ৰণৱে মৃদুভাৱে আপত্তি কৰিলে, এয়া কেনেকৈ সম্ভৱ মেডাম? তেতিয়া মেডামে ক'লে যে বাদ দিয়া না প্ৰণৱ, তুমি মোক আজিৰ পৰা মেডাম বুলি মাতিব নোৱাৰিবা। মই তেতিয়া ঠিক আছে মেডাম বুলি ক'লোঁ। তেতিয়া তেওঁ ক'লে যে তুমি সেই একেটা কথাকেই আকৌ কৈছা। মই তেতিয়া ক'লোঁ যে ঠিক আছে নিশিতা, মই তোমাক নাম কাঢ়িয়ে মাতিম। এইখিনি অধিকাৰ দিয়াৰ বাবে মই সদায় তোমাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। নিশিতাই এতিয়া হাঁহিবলৈ ধৰিছিল। তেওঁৰ মুকলি মনটো দেখি প্ৰণৱৰ এতিয়া বহুত ভাল লাগিবলৈ ধৰিছিল। এনেকৈ প্ৰায় এবছৰ পাৰ হৈ গ'ল। মেডামৰ হাজবেণ্ডৰ বেমাৰ দিনে দিনে বাঢ়ি গৈ আছিল। তেওঁ আগতকৈ বেছি উঠিব বহিব নোৱাৰা হৈ পৰিল আৰু এদিন তেওঁক অতি জৰুৰীভাৱে মেডিকেলত ভৰ্তি কৰোৱা হ'ল। আৰু 3 দিন ICUত থকাৰ পিছত তেখেত এই সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। তেওঁৰ মৃত্যুত প্ৰণৱ শোকত ভাগি পৰিছিল, কাৰণ এবছৰে সি তেখেতৰ লগত থাকি আত্মীয়তা গঢ়ি তুলিছিল। দহা কাজৰ দিনলৈকে মেডামৰ ঘৰ আত্মীয় মানুহেৰে ভৰি পৰিছিল। পিছত যেতিয়া সকলো গুচি গ'ল তেতিয়া প্ৰণৱেও ঘৰলৈ গুচি গ'ল, কাৰণ তাৰ কাম নোহোৱা হৈ পৰিল। এতিয়া কামৰ পৰা ওলাই আহি নতুন কামৰ সন্ধানত পুনৰ কেৰেলালৈ গুচি গ'ল প্ৰণৱ। প্ৰায় 4 মাহৰ পিছত এদিন নিশিতাৰ ফোন আহিল। তাই তাৰ খবৰ ল'লে, ক'ত আছে কি কৰিছে ইত্যাদিবিলাক সুধিবলৈ ধৰিছিল। সি সকলো জনোৱাৰ পিছত নিশিতাই ক'লে প্ৰণৱ, ছাৰ গুচি যোৱাৰ পিছত আপোন বন্ধু হিচাপে তুমিয়েই আছিলা, শেষত এতিয়া তুমিও গুচি গ'লা। এতিয়া তোমালৈ বৰ মনত পৰিছে, আহিবাচোন এদিন থকাকৈ তুমি। প্ৰণৱে তেতিয়া হ'ব বুলি ক'লে। এদিন প্ৰণৱ আবেলি নিশিতাৰ ঘৰত ওলালহি। নিশা আহাৰ খোৱাৰ পিছত প্ৰণৱ ছাদলৈ উঠি গ'ল, য'ত আগতে সি বহু সময় অতিবাহিত কৰি কটাইছিল। লাইটবোৰ নুমাই গৈছিল যদিও জোনৰ স্নিগ্ধ পোহৰত পৰিৱেশটো মায়াময় হৈ উঠিছিল। অলপ পিছতে নিশিতা আহিল। সি তেতিয়া তাইলৈ ঘূৰি চালে। নিশিতাই তাইলৈ চাই মৰা মোহনীয় হাঁহিটোৱে পৰিৱেশটো অধিক মায়াময় কৰি তুলিলে। দুয়োৱে এতিয়া চাদৰ ৰেলিঙত ভেজা দি কথা বতৰা আকাশলৈ চাই পাতিবলৈ ধৰিছিল। নিশিতাই প্ৰণৱৰ এখন হাতৰ ওপৰত হাতখন থলে। অবুজ এটা শিহৰণ জাগি উঠিছিল এতিয়া প্ৰণৱৰ শৰীৰত। তুমি মোক পচন্দ কৰা নে প্ৰণৱ? তাই তেতিয়া সুধিবলৈ ধৰিলে। প্ৰণৱেও তেতিয়া বুলি শলাগিবলৈ ধৰিছিল। স্নিগ্ধ পোহৰত নিশিতাৰ গোলাপী উজ্জুৰি কঁপি উঠিছিল। ইজনে সিজনৰ স্পৰ্শ পাবলৈ এতিয়া আৱেগিক হৈ উঠিছিল। লাহে লাহে দুয়ো ওচৰ চাপি আহিল। সি তাইক আলফুলে সাৱটি ধৰিলে। নিশিতাই তাৰ ওঠত এতিয়া মৰমেৰে চুমা এটা খাইছিল। লাহে লাহে এতিয়া দুয়োৱে দুয়োকে মৰম কৰিবলৈ ধৰিছিল। পিছদিনা দুয়োটাই সাৰ পাওঁতে ৰাতিপুৱা 9 বাজিছিল। নিশিতাই তাৰ ওঠত চুমা এটি আঁকি ক'লে, আজি তুমি যাব নোৱাৰা, অলপ পিছতে মোৰ মা দেউতা আহিব, তেওঁলোকে হেনো তোমাৰ লগত কিছু কথা পাতিম বুলি কৈছে। সি তেতিয়া আচৰিত হৈ সুধিলে, কি কথা? তোমাক মাত্ৰ কিছুমান কথা সুধিব আৰু তুমি উত্তৰ দিবা, সিমানেই। নিৰ্দিষ্ট সময়ত নিশিতাৰ মাক দেউতাক আহি ওলালেই। দেউতাকে ক'লে, প্ৰণৱ, তোমাৰ কথা নিশিতাই বহুদিন আগৰ পৰাই কৈ আছিল। তাই তোমাক বহুত বিশ্বাস কৰে, তোমাক আমাৰ পচন্দ হৈছে। তুমি যদি মান্তি হোৱা নিশিতাক তোমালৈ বিয়া দিবলৈ পাৰোঁ। কিছু সময় ভাবি গুণি প্ৰণৱে ক'লে যে নিশিতা মোৰো পচন্দ। নিশিতাক মই জীৱনৰ সংগী হিচাপে কৰি ল'বলৈ পালে বহুত সুখী হৈ পৰিম, কিন্তু তাৰ আগতে মোৰ মা দেউতাক সুধি চাবলৈ খোজোঁ। পিছদিনা প্ৰণৱৰ মাক দেউতাক আহিল। নিশিতাৰ দেউতাকে ক'লে, পতিৰ মৃত্যুৰ পিছত বহুজন পুৰুষে তাইক বিবাহৰ প্ৰস্তাৱ দি আহিছিল,
আমিও বিচাৰোঁ যে তাই এটা নতুন জীৱন পাওক, কিন্তু সকলোৰে চকু তাইৰ সম্পত্তিৰ ওপৰতহে। সেয়েহে আমি মান্তি হ'বলৈ নোৱাৰিলোঁ। প্ৰণৱ এজন বিশ্বাসী ল'ৰা। ইহঁত দুয়োকে পচন্দও কৰিছে। যদি আপোনালোকৰ সন্মতি থাকে তেনেহ'লে আমি ইয়াৰ লগত তাইক বিয়া দিবলৈ পাৰোঁ। কথাটো শুনাৰ লগে লগে প্ৰণৱৰ দেউতাকে খঙেৰে ক'লে যে আমাৰ বংশত এনে কোনো বিধৱা লোকক বিয়া কৰোৱাৰ নিয়ম নাই। তেওঁ এতিয়া কোনোপধ্যেই এই প্ৰস্তাৱটো মানি ল'বলৈ নোৱাৰে। প্ৰণৱৰ দেউতাকৰ কথা শুনি নিশিতাই দুখত চকুলো টুকিবলৈ ধৰিলে। প্ৰণৱৰ মাকে তাইৰ কাষলৈ গৈ মৰমৰ হাতেৰে মূৰত হাত বুলাই ক'লে, তোমাৰ দুখটো বুজিবলৈ পাৰিছোঁ মাজনী, কাৰণ ময়ো এগৰাকী নাৰী। এগৰাকী অকলশৰীয়া নাৰীয়ে জীৱন কটোৱাটো কিমান কষ্টকৰ সেয়া ভুক্তভোগীয়েহে বুজিবলৈ পাৰে। মই তেখেতক যিমান পাৰোঁ বুজাম, তোমালোকে চিন্তা নকৰিবা। তোমালোক সুখী হোৱাটোৱে আমি কামনা কৰোঁ। নিশিতাই দুখ মনেৰে প্ৰণৱলৈ চাইছিল। তাৰ চকুত বিশ্বাস ভালপোৱা সকলোৱে আছিল। এই ভালপোৱা তাই কোনোদিনে হেৰুৱাবলৈ নোখোজে। অৱশেষত প্ৰণৱৰ হেঁচাত মাক দেউতাকে মান্তি হ'বলৈ বাধ্য হৈ পৰিল। আৰু এতিয়া আমি সকলোৰে সুখেৰে জীৱন নিৰ্বাহ কৰি আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।